নমস্কাৰ, মই ইলিয়াছ আহমেদ। মই অখিল গগৈৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মই আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিছোঁ আৰু আগন্তুক দিনত মই এই ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ হৈ ছাত্ৰ সমাজৰ প্ৰতি যি ভাৱ আছে ছাত্ৰ সমাজৰ হৈ কাম কৰিম। আহমেদ আনুষ্ঠানিকভাৱে বৰপেটা ৰোডৰ মাজগাঁৱত আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে ছাত্ৰমুক্তিক যোগদান কৰে। আশা কৰিছোঁ ইলিয়াছ আহমেদৰ এই যোগদান কাৰ্যসূচীয়ে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক সমস্যা সেই শৈক্ষিক সমস্যাসমূহ দূৰ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। লগতে এই অঞ্চলৰ যি দুৰ্নীতি অনিয়ম সমাজৰ প্ৰতি যি আপোনাৰ সমাজ বিৰোধী যি কাৰ্যকলাপ এই গোটেই কাৰ্যকলাপবোৰ আশা কৰিছোঁ ইলিয়াছ আহমেদৰ নেতৃত্বত আপোনাৰ সফলভাৱে ৰূপায়ণ হ'ব। লগতে ইলিয়াছ আহমেদে বৰপেটা জিলাৰ ছাত্ৰমুক্তিৰ হৈ সংগঠনৰ কাম কৰিব বুলি আশা ৰাখিছোঁ। হয়, কংগ্ৰেছৰ ভাতৃ সংগঠন NSY নামৰ যিটো ছাত্ৰ সংগঠন সেই ছাত্ৰ সংগঠন জিলা পৰ্যায়ৰ এজন ছাত্ৰ নেতা তেখেত হৈছে মোৰ লগত থকা ইলিয়াছ আহমেদ। তেখেতে আজি আনুষ্ঠানিকভাৱে আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লগত আনুষ্ঠানিকভাৱে যোগদান কৰে। তেখেতক আমি বৰপেটা জিলাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে স্বাগতম আৰু আদৰণি জনাইছোঁ। আশা কৰিছোঁ অনাগত দিনত আমাৰ মাজগাঁও বৰপেটা ৰোড পাকাবেতবাৰী অঞ্চলত তেখেতৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসমূহৰ সমস্যা আৰু সমাজৰ উত্তৰণৰ হকে তেখেতে কাম কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি অখিল গগৈৰ নেতৃত্বত অসমৰ যি এক উল্লেখযোগ্য ছাত্ৰ সংগঠন ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নীতি আৰু আদৰ্শৰ প্ৰতি সন্তুষ্ট হৈ কংগ্ৰেছৰ ভাতৃ সংগঠন NSYৰ ইলিয়াছ আহমেদে আজি আনুষ্ঠানিকভাৱে ছাত্ৰমুক্তিত যোগদান কৰিছে। আমি আশাবাদী ইলিয়াছ আহমেদৰ নেতৃত্বত এই বৃহত্তৰ পাকাবেতবাৰী সমষ্টিৰ ছাত্ৰ সমাজৰ যি সমস্যা আছে সেই সমস্যাসমূহ পৰ্যায়ক্ৰমে আমি দূৰ কৰাৰ কাৰণে চেষ্টা চলাম। ছাত্ৰ সমাজৰ লগত যি অপসংস্কৃতিয়ে গা কৰি উঠিছে, আজি ছাত্ৰ সমাজ কিছু সংখ্যক ছাত্ৰ সমাজ ধ্বংসাৰ গৰাহলৈ গতি কৰিছে। ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন অপসংস্কৃতিয়ে ছাত্ৰ সমাজৰ গৰাহলৈ ঠেলি দিয়াৰ এক উপক্ৰম হৈছে। গতিকে তেনেকুৱা এক পৰিৱেশৰ মাজত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই বৃহত্তৰ সমাজখনৰ সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আৰু অনাগত ভৱিষ্যতে ছাত্ৰ সংগ্ৰাম এনেকুৱালৈ গতি কৰাৰ আমাৰ ইচ্ছা আছে যে ছাত্ৰ সমাজখনক লৈ আমাৰ যি সপোন যে আমাৰ অসমৰ ছাত্ৰ সমাজে বিশ্ব জিলিকি তোলাৰ এক পৰিৱেশ আমি কৰাৰ কাৰণে চেষ্টা চলাই যাম আৰু অনাগত ভৱিষ্যতে এই ছাত্ৰ সমাজৰ নেতৃত্বতেই সোণৰ অসম, সৰ্বাংগীন সুন্দৰ অসম, শান্তিৰ অসম গঢ়ি তোলাৰ আমি এক সংকল্প লৈছোঁ আৰু সেই সংকল্পত নিশ্চিতভাৱে আমি সফল হ'মেই।